মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এইটো ভিডিঅ'ত লৈ আহিছো যে সংখ্যাৰ পাৰ্থক্য বা সংখ্যাৰ স্থানাংক পাৰ্থক্য আমি কেনেকৈ ওলাম এই সংখ্যাৰ স্থানাংক পাৰ্থক্যটো এইটো ভিডিঅ'ৰ পৰা তোমালোক শিকিব পাৰিবা আশা কৰো তোমালোক ভিডিঅ'টো চাই চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকা এইটো ভিডিঅ'ত তোমালোকৰ কাৰণে লৈ আহিছো যে সংখ্যাৰ পাৰ্থক্য সংখ্যা কি সংখ্যাৰ পাৰ্থক্য কেনেকৈ কৰা হয় তাৰ বিষয়ে লৈ আহিছো আশা কৰো বুজি পাবা ভিডিঅ'টো উপভোগ কৰিবা মাজত পাৰ্থক্য কেনেকৈ কম যে ধৰি ললো 2 5 3 4 2 ইয়াত যদি কও আমি অসমীয়াত বা ভাৰতীয় হিচাপত কেনেদৰে কোনো হিসাব কৰো একক দশক শতক হাজাৰ অযুত এনেদৰে আমি হিসাব কৰো তেনেহলে যদি কয় যে 4 স্থানাংক মান আৰু 5 স্থানাংক মানৰ মাজত পাৰ্থক্য কিমান 4 স্থানাংক মান আৰু 5 স্থানাংক মানৰ মাজত পাৰ্থক্য কিমান যদি কোৱেশ্চন এটা হয় 4 আৰু 5 স্থানাংক মানৰ মাজত পাৰ্থক্য কিমান আমাৰ সলিউশন আহিব কি স্থানাংক মান যদি 4 আৰু 5 ৰ মাজত স্থানাংক মান আমি কি কৰিব পাৰি লাগিব আগত 5 ৰ স্থানাংক মানটো আগত লিখিব লাগিব কিমান হ'ব একক দশক শতক হাজাৰ 5 ৰ স্থানাংক মান কিমান আছে 5000 আছে 5000 আছে 5000 আছে 5 ৰ পিছত তিনিটা শূন্য তিনিটা সংখ্যা আছে তিনিটা শূন্য তাৰ পিছত 4 ৰ স্থানাংক মান কিমান আছে একক দশক স্থানত আছে মানে 4 ৰ পিছত যি কেইটা সংখ্যা আছে সেই কেইটা 0 হ'ব তেনেহলে আমি যদি 5000 পৰা 40ক বাদ দিও তেনেহলে শূন্যৰ মাজৰ পৰা শূন্য বাদ দিলে শূন্য 10 ৰ পৰা 4 গলে 6 ইয়াত থাকিল 9 তাৰ পিছত ইয়াত থাকিল 4 তেনেহলে এই 4 স্থানাংক মান আৰু 5 স্থানাংক মানৰ মাজত পাৰ্থক্য কিমান 4960 আৰু সহজভাৱে বুজাই দিও যে স্থানাংক মান কোন বিলাক যে 2 6 8 9 7 5 যদি কও একক দশক শতক হাজাৰ অযুত লাখ ইয়াত একক স্থানত আছে 5 দশক স্থানত আছে 7 মানে 70 আছে 70 প্লাস 5 কৰিহে 75 হৈছে 75 হৈছে তাৰ পিছত একৰ স্থানত আছে 9 শতকত আছে 9 ইয়াৰ লগত 900 যোগ কৰিহে 975 হৈছে মনত ৰাখিবা 975 আছে হৈছে হাজাৰৰ স্থানত আছে 8 ইয়াৰ লগত 8000 যোগ কৰিহে 8975 হৈছে মনত ৰাখিবা কথাখিনি যে কোনটো স্থানত কি আছে এই 8000 ৰ লগত এইখিনি যোগ কৰাৰ পিছত 975 হৈছে সেই কাৰণে আমি যদি কও একক দশক শতক হাজাৰৰ স্থানত যদি আমি কও যে 8 আৰু 2 ৰ মাজত 2 স্থানাংক মানৰ মাজত পাৰ্থক্য কিমান 2 স্থানাংক মানটো কোনটোত আছে একক দশক শতক হাজাৰ অযুত লাখ 2 লাখত আছে 2 ৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4 5 টা আছে 1 2 3 4 5 টা আছে মাইনাস যে 8 ৰ মাজত পাৰ্থক্য কিমান হ'ব তেনেহলে 1 2 3 8 ৰ পিছত তিনিটা 0 আছে সংখ্যা আছে 0 দি দিম তেনেহলে 0 ৰ পৰা 0 গলে 0 0 ৰ পৰা 0 গলে 0 তাৰ পিছত 0 ৰ পৰা 0 গলে 0 তাৰ পিছত থাকিব ইয়াত 10 ৰ পৰা 8 গলে 2 ইয়াত থাকিব 9 ইয়াত থাকিব 1 মানে কিমান 1,92,000 টকা কি পাৰ্থক্য হৈ আছে এই 8 স্থানাংক মান আৰু 2 স্থানাংক মানৰ মাজত আশা কৰো বুজি পাইছা নেক্সট এটা ভিডিও তোমালোকক কালি লৈ আহি আছো।